পাশাৰে নিন্দনাই গৰিহণা দিছোঁ। লগতে আজিৰ সংবাদ মাধ্যমৰ যোগেদি জিলা শিক্ষা বিষয়া, ৰাজ্যিক শিক্ষা বিষয়াক আহ্বান জনাইছোঁ এই সন্দৰ্ভত কুইক একশ্যন গ্ৰহণ কৰিব লাগে। অভিযুক্ত সন্দৰ্ভত আমি সাংবাদিকৰ এটা দল বিদ্যালয়ত গৈ শিক্ষকৰ মন্তব্য ল'বৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে গেট বন্ধ কৰি ৰাখিছে, তলা মাৰি ৰাখিছে। কি ক'ব এইখন? হয়, যিহেতু এই ঘটনাটো শুনাৰ পাছত সাংবাদিকৰ এটা সজাতি দল বা আমাৰ এটা ছাত্ৰ মুক্তিৰ এটা সজাতি দল আমি আহিছিলোঁ। অহাৰ পাছত যেতিয়া নেকি আমাক দেখা পাই শিক্ষকজনে গেটটো তলা লগাই দিছে, আমি ভিতৰত যাব পৰা নাই। আমি আচলতে শিক্ষকজনৰ তেখেতে ঘটনাটোৰ সন্দৰ্ভত তেখেতৰ পৰা আমি জানিবলৈ আচলতে যাব বিচাৰিছিলোঁ, কিন্তু আমাক যাব দিয়া নাই, তেখেতে তলা মাৰিছে। এই কথাটোকে জল পটকৈ প্ৰমাণ কৰে যে শিক্ষকজনে নিশ্চয়কৈ ভুল কৰিছে আৰু ছাত্ৰজনে অভিযোগ কৰা অভিযোগখিনি সম্পূৰ্ণৰূপে সঁচা কথা।